অৰিজিত সিং নাম শুনিলে কিবা এটা ফিল আহি যায় বলিউডৰ এজন সেনসেশনেল সিঙ্গাৰ বুলি আমি ক'ব পাৰো যাৰ গান শুনিলে এটা আমি ভাৱনাত বিভোৰ হৈ যাওঁ ৰাইট তো তেখেতে এটা ইন্টাৰভিউত কৈ আছিল যে এটা সময়ত তেখেতৰ আৱাজ তেনেকুৱা নাছিলে মানুহে হয়তো তেখেতৰ আৱাজটো পছন্দ নকৰিছিল কিন্তু তেখেতে নিজকে ইমান টৰ্চাৰ কৰিছে নিজৰ ভয়েসটো চেঞ্জ কৰাৰ কাৰণে বদলোৱাৰ কাৰণে নিজকে বহুত টৰ্চাৰ কৰিছে মানে গলাত তেখেতে মাসলছ তৈয়াৰ কৰিছে বুলি এনেকে তেখেতে কৈছে মানে নিজক কিমান প্ৰেক্টিস কৰিছে তাৰ পিছত গৈ আজি তেখেতৰ ভয়েসটো এনেকুৱা আৰু যেটো শুনিলে আমাৰ হৃদয়ত মানে গানটো এটা কিবা খলকনি তুলি পেলাই নহয় জানো তেনেকুৱা এটা ভয়েস তো এটাই বস্তু যে আমি যেটো কামতে আছো আমি নিজকে বহুত পলিশ কৰিব লাগিব আমি নিজকে বহুত স্যাক্ৰিফাইস কৰিব লাগিব নিজকে বহুত কষ্ট দিব লাগিব আৰু যেতিয়া আমি সেই বস্তুটো কৰিম তো তেতিয়া আমাৰ ভিতৰত থকা যেটো পটেনশিয়াল সঠিক পটেনশিয়ালটো ওলাব আৰু তেতিয়াহে আমি জিলিকিম তো গতিকে নিজকে কষ্ট দিয়াৰ ক্ষেত্ৰত কিটা কম্প্ৰমাইজ নকৰিব যিমান পাৰে নিজকে কষ্ট দিয়ক নিজকে পলিশ কৰক যাতে আপুনিও আপোনাৰ বেটাৰ ভাৰ্সনটো উলিয়াই লৈ আহিব পাৰে ধন্যবাদ